নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ চাকৰি সমস্যা বা আপোনালোকৰ জবৰ ক্ষেত্ৰত বহুখিনি সমস্যা হৈ আছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। চাকৰি বুলি কোৱাৰ লগে লগে কেৱল আপোনালোকে চৰকাৰী চাকৰিৰ কথা নেভাবিব, জব মানে যিকোনো কৰ্ম সংক্ৰান্ত যদি আপোনালোকৰ সমস্যা হৈ আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিব। চাওক, মূলতঃ আপোনালোকে প্ৰথমত কৰ্মখিনি কৰিব লাগিব, কষ্টখিনি কৰিব লাগিব। কষ্ট নকৰিলে, কৰ্ম নকৰিলে কোনো ধৰণে সুফল আমি লাভ কৰিব নোৱাৰোঁ। তাৰ উপৰিও আমাৰ ভাগ্য বা ডেষ্টিনি থাকে, সেই ডেষ্টিনিৰ সহায় হোৱাকৈ আজিৰ কিছু উপায় আপোনালোকৰ বাবে লৈ আহিছোঁ। জ্যোতিষশাস্ত্ৰ বিষয়ে আপোনালোকৰ মাজত দুই এটা সৰু সৰু কথা বা টিপছ আপোনালোকৰ মাজত দিম। যদি এই নিয়মখিনি বা এই উপায়খিনি আপোনালোকে মনৰ পৰা নিষ্ঠা সহকাৰে কৰিব পাৰে আপোনালোকে বহুখিনি উপকৃত হ'ব পাৰিব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাকৈ নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিসকলৰ বহু বেছি সমস্যা হৈ আছে, যদি ভাবে আমাৰ সৈতে যোগাযোগ কৰিম বুলি, আমাৰ সৈতে আপোনালোকে অনলাইন বা অফলাইন চেম্বাৰত আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিম মূলতঃ হনুমানজী আৰু মা কালী ৰিলেটেড কিছু বিশেষ তান্ত্ৰিক উপায় আপোনালোকে কৰিব লাগিব। গতিকে আপোনালোকে সকলোকে অনুৰোধ কৰিছোঁ, প্ৰথমতে হৰ হৰ মহাদেৱ বা জয় মা কালী বা জয় বজৰংবলী ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। চাওক, প্ৰথমত যদি আপোনাৰ জন্মকুণ্ডলীখনত বহু বেছি দাৰিদ্ৰ যোগ বা বিভিন্ন ধৰণৰ গ্ৰহৰ কম্বিনেশ্যনখিনি খুবেই বেছি বেয়া হৈ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ জব বা কৰ্মক্ষেত্ৰত বহু বেছি সমস্যাৰ লগত সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে কাৰোবাৰ সৈতে দেখুৱাই ল'ব। আৰু যদি বহুখিনি কষ্ট কৰি আপোনালোকে সুফল লাভ কৰিব পৰা নাই, এই উপায়খিনি কৰিব লাগিব। কি কৰিব লাগিব? প্ৰথমত যিকোনো এটা শুকুৰবাৰ দিন, ফ্ৰাইডে, আপোনালোকে ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠি পেলাই আপোনালোকে হাৰ্ডৱেৰ হওক বা আপোনালোকে য'ত আপোনালোকৰ লোহাৰ সামগ্ৰী বিক্ৰী হোৱা দোকান থাকে তেনেকুৱা এখন দোকানত যাব বা আপোনালোকে যিকোনো এখন দোকানত যাব লাগিব আৰু সেই দোকানখনৰ মুখ যাতে উত্তৰমুৱাকৈ থাকে আৰু দোকানখনৰ প্ৰথম কাষ্টমাৰ ৰাতিপুৱাৰ আপুনি হ'ব লাগিব। আৰু সেই শুকুৰবাৰ দিনটোত আপুনি সেই দোকানখনৰ পৰা এটা তলা আৰু চাবি আনিব লাগিব। কি ক'লোঁ? প্ৰথমত আপোনালোকে শুকুৰবাৰ দিন খুব ৰাতিপুৱা সোনকালে উঠি গা পা ধুই মেলি আপোনালোকে উত্তৰমুৱাকৈ যিখন দোকানৰ মুখ থাকিব, উত্তৰ দিশত মুখখন হ'ব দোকানখনৰ, আৰু সেইখন দোকানত যাতে তলা চাবি বিক্ৰী হয় সেনেকুৱা এখন দোকানত যাব লাগিব। বিশেষকৈ সেই হাৰ্ডৱেৰ দোকানসমূহত যদি যাব পাৰে তেতিয়াহ'লে খুব বেছি ভাল। যদি যাব নোৱাৰে, যিকোনো দোকানত তলা চাবি বিক্ৰী হোৱা এখন দোকানত আপোনালোকে যাব। গৈ পেলাই সেই দোকানখনৰ প্ৰথম কাষ্টমাৰ যি ৰাতিপুৱালৈ দোকানখন খুলিব, খোলাৰ লগে লগে আপুনি প্ৰথম কাষ্টমাৰ হ'ব লাগিব। আৰু সেই তলা চাবিটো আপুনি এটা দামত, অৰ্থাৎ দোকানীজনে যিমান দাম ক'ব আপুনি সিমান দামতে সেই তলা আৰু চাবিটো ক্ৰয় কৰি প্ৰথম কাষ্টমাৰ হিচাপে আপুনি ক্ৰয় কৰিলে, অৰ্থাৎ দোকান খোলাৰ লগে লগে আপুনি প্ৰথম কাষ্টমাৰ, নাম্বাৰ 1 কাষ্টমাৰ হৈ পেলাই এটা দামতে সেই তলা চাবিটো আপুনি বজাৰৰ পৰা ক্ৰয় কৰি আনিলে। পিছপিনে ঘূৰি নেচাব, অৰ্থাৎ দোকানৰ পৰা আপুনি ঘৰত আহোঁতে পিছপিনে ঘূৰি নেচাব। যদি ঘূৰি চাই অকণমান অসুবিধা হ'ব, যোনেই নেমাতক কিয় আপুনি পিছপিনে সেইদিনা ঘূৰি চাব নোৱাৰিব। আৰু ঘৰত আহিব, ঘৰত আহি লগে লগে খুব এটা গুপ্ত জেগাত দিনটো আপুনি লুকুৱাই ৰাখিব লাগিব, যাতে কাৰো চকুত নজৰ নপৰে, ঘৰৰ ফেমিলি মেম্বাৰ্ছ বা কোনেও যাতে সেই বস্তুটো দেখা নাপায়, সেই বস্তুখিনি লক্ষ্য কৰিব লাগিব। আৰু ঠিক আপুনি ৰাতিলৈ শুব, অৰ্থাৎ সেই শুকুৰবাৰ দিনটো আপুনি যেতিয়া ৰাতিলৈ ভাত পানী খাই টোপনি যাব, সেই টোপনি যোৱাৰ সময়ত আপোনাৰ গাৰুৰ তলত, আপোনাৰ বিচনাত, আপোনাৰ মূৰৰ তলত, অৰ্থাৎ গাৰুৰ তলত আপুনি আপোনাৰ যিখিনি বন্ধ ভাগ্যৰ তলা খোল খোৱা নাই, সেইখিনি আপোনাৰ মনত যিখিনি আপুনি এটা নিৰ্দিষ্ট সংকল্প ল'ব যে আজিৰ পৰা সেই তলাটো মই ৰাখিছোঁ। প্ৰথমত আপুনি মা কালী আৰু হনুমানজী বা শিৱ বাবাৰ আপুনি নামসমূহ লৈ ল'ব, তেতিয়াহ'লে আপোনাৰ কাৰণে খুব বেছি ভাল হ'ব। লৈ পেলাই আপুনি শুই গ'লে গোটেই ৰাতিটো খুব ভালকৈ টোপনি মাৰিলে, আপুনি যি মনৰ কল্পনা আছে বা আপোনাৰ যি সমস্যা আছে লৈ পেলাই টোপনি মাৰিলে ৰাতি, হয়তো সেই ৰাতিটো আপোনাৰ টোপনি অহাত অকণমান অসুবিধা হ'ব পাৰে, সেইটো কোনো চিন্তাৰ কাৰণ বা চিন্তাৰ প্ৰয়োজন নাই। লৈ পেলাই আপুনি গোটেই শুকুৰবাৰ ৰাতিটো আপুনি শুই দিলে টোপনি। ঠিক শনিবাৰ পুৱা হওঁতে একদম আৰ্লি মৰ্ণিং 4টা-5টামান বজাত ওচৰত থকা যিকোনো এখন মাৰ মন্দিৰ, নহ'লে আপুনি হনুমান মন্দিৰ, নহ'লে আপুনি
যিকোনো এখন শিৱ মন্দিৰৰ কাষত যাব লাগিব। যদি সেইখিনি সম্ভৱ নহয়, যিকোনো সত্ৰৰ নামঘৰ বা যিকোনো এখন আমাৰ সনাতন ধৰ্মৰ যিকোনো এটা মন্দিৰত আপুনি যাব। প্ৰথমত চেষ্টা কৰিব যিকোনো এখন মাৰ মন্দিৰত যদি আপোনালোকে যাব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হ'ব। গৈ পেলাই সেই ৰাতিপুৱালৈ ইমান সোনকালে যাব, গৈ পেলাই যাতে কোনেও আপোনাক দেখা নাপায়। উঠি পেলাই 4টা-5টা বজাত অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত আপুনি যাব লাগিব। গৈ পেলাই সেই তলা আৰু চাবিটো অকণমান দক্ষিণা সহকাৰে আপুনি সেই মন্দিৰখনত, মাৰ মন্দিৰ হওক বা শিৱ বাবাৰ মন্দিৰ হওক বা হনুমানজীৰ হওক বা আমাৰ যিকোনো ধৰ্মীয়, আমাৰ সনাতন ধৰ্মৰ যিকোনো ধৰ্মীয় অনুষ্ঠানত হওক, আপুনি গৈ পেলাই সেই তলা চাবিটোত দক্ষিণা সহকাৰে আপুনি দি পেলাই আহি যাব। আহি পেলাই খুব ধুনীয়াকৈ আকৌ ঘৰত আপুনি আহি গ'লে পিছপিনে আকৌ ঘূৰি নাচাব। আহি পেলাই সেই শনিবাৰ দিনাৰ পৰা কণ্টিনিউৱাছ যিকোনো এখন মাৰ মন্দিৰ হ'লে খুব বেছি ভাল। মাৰ মন্দিৰ যদিও নহয়, প্ৰাণ প্ৰতিষ্ঠিত হোৱা মন্দিৰ য'ত পূজাৰী আছে তেনেকুৱা এখন মন্দিৰত যাব। কণ্টিনিউৱাছ সেই শনিবাৰ দিনাৰ পৰা 7টা শনিবাৰ আপুনি 7 বিধৰ মিঠাই চুইটছ লৈ পেলাই গৈ আপুনি নিজৰ নাম গোত্ৰ, দেউতাৰ নাম, মাৰ নাম লৈ পেলাই আপুনি যদি মন্দিৰত পূজা দিব পাৰে, নিৰ্দিষ্ট এটা সংকল্প লৈ পেলাই যে মোৰ চাকৰিটো হোৱা নাই বা মোৰ জব ছেটিছফেকশ্যন হোৱা নাই বা আপোনাৰ কৰ্ম সংক্ৰান্ত সমস্যা, নিৰ্দিষ্ট এটা বিষয়ত আপুনি সংকল্প ল'ব লাগিব। বহুকেইটা বিষয় আপুনি একেলগে যদি লয় তেতিয়াহ'লে খুব বেছি আপোনাৰ সুফলখিনি আমি নকওঁ আপোনালোকক। কেৱল এটা নিৰ্দিষ্ট বিষয় লৈ, যিকোনো কৰ্ম সংক্ৰান্ত সমস্যাৰ এটা বিষয় লৈ পেলাই আপুনি গৈ পেলাই যদি মাৰ মন্দিৰত বা যিকোনো মন্দিৰত পূজা দিব পাৰে কণ্টিনিউৱাছ 7টা শনিবাৰ, সেই 7টা শনিবাৰ আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব, তেতিয়াহ'লে আপোনাৰ কাৰণে খুব বেছি ভাল। বা যিখিনি কৰ্ম সংক্ৰান্ত যিখিনি সমস্যা হয়, সেই সমস্যাখিনিৰ পৰা আপুনি বহুখিনি আপুনি নিৰাময় পাবলৈ সক্ষম হ'ব। তাৰ উপৰিও আপুনি আৰু এটা বিশেষ কাম আপুনি যদি কৰিব পাৰে, যিকোনো মঙলবাৰ দিনা আপোনালোকে এখন হনুমান মন্দিৰত যাব লাগিব। সেইকেইটা কাম আপুনি কৰিব লাগিব 9টা মঙলবাৰ, নহ'লে আপোনালোকে 5টা মঙলবাৰ আপুনি যদি কৰিব পাৰে খুব বেছি শুভ ফল আপুনি পাবলৈ সক্ষম হ'ব। অৰ্থাৎ হনুমান মন্দিৰত গৈ পেলাই হনুমান মন্দিৰত অকণমান হনুমানজীৰ যিটো চামেলিৰ তেল হয়, সেই চামেলিৰ তেল অকণমান আপুনি হনুমান মন্দিৰত দান কৰিব। লগতে এটা বাকলি থকা নাৰিকল আপুনি অকণমান ঘিউৰে সৈতে, যিটো হনুমানৰ যিটো সেন্দুৰ থাকে, সেই সেন্দুৰটো অৰেঞ্জ কালাৰৰ সেন্দুৰ, সেই সেন্দুৰ আৰু ঘিউৰে সৈতে পেষ্ট কৰি পেলাই আপোনাৰ সোঁহাতৰ ৰিং ফিংগাৰ, অনামিকা আঙুলিত দি পেলাই জয় শ্ৰীৰাম লিখি পেলাই এখন ৰঙা কাপোৰ দি, সেই নাৰিকলটো বাকলি থকা নাৰিকল হ'লে খুব বেছি ভাল হ'ব। নাৰিকলটোৰ ওপৰত ৰঙা কাপোৰখন মেৰিয়াই আপুনি যদি হনুমান মন্দিৰত দিব পাৰে আৰু তাতে বহি আপুনি হনুমান চালিচাখন সংকল্প লৈ পেলাই আপোনাৰ কৰ্ম সংক্ৰান্ত সমস্যাৰ বিষয়ে হনুমানজীৰ চৰণত আপুনি নিবেদন কৰিব যে হে হনুমানজী, মোৰ যিখিনি সমস্যা, চাকৰি বা কৰ্ম, জব ছেটিছফেকশ্যনৰ বহুখিনি অভাৱ বা মোৰ কৰ্ম উন্নতি হোৱা নাই বা মোৰ প্ৰমোশ্যন হোৱা নাই, সেইখিনি লৈ পেলাই যদি হনুমানজীৰ চৰণত গৈ পেলাই ভালকৈ পূজা দিব পাৰে আৰু সেই নাৰিকলটো নাম লিখি পেলাই, অৰ্থাৎ জয় শ্ৰীৰাম লিখি পেলাই বা নিজৰ নাম লিখিবও পাৰিব আপুনি যদি সম্ভৱ হয়, লিখি পেলাই বাকলি থকা নাৰিকলটোৰ ওপৰত সেই কাপোৰখন মেৰিয়াই পেলাই হনুমানজীৰ চৰণত দিব। সেনেকুৱা কণ্টিনিউৱাছ আপোনালোকে পূজা কৰিব। লগতে আপোনালোকে হনুমানৰ যিখন হেৰি থাকে, ধ্বজ বা ফ্লেগ থাকে, সেই ফ্লেগখন দিব। অকণমান গুড় বা মিঠৈ আপোনালোকে দিব। কেঁচা যিটো বাদাম থাকে ৰঙা কালাৰৰ, সেই কেঁচা বাদাম অকণমান আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব। অকণমান হালধীয়া ৰঙৰ ফুল বা ৰঙা ফুল আপোনালোকে হনুমানজীৰ চৰণত নিবেদন কৰিব। তেতিয়াহ'লে চাব আপোনালোকে বহুখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু দুই এটা সৰু সৰু উপায় দিম, কিন্তু এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকৰ মাজত মই জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে। মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব? মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলি চাৰিআলি, ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ। তাতো আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত একেবাৰে ষ্টেচনৰ কাষতে অপজিট বিজয় জুৱেলাৰী, তাতো মোৰ চেম্বাৰ আছে। যদিহে আপোনালোকৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আমাৰ পৰা আপোনালোকে একুৰেটলি পিন-পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট ল'ম বুলি ভাবিছে, যদিহে বিশ্বাস থাকে, সময় লৈ আগতীয়াকৈ আপোনালোকে এপইণ্টমেণ্ট লৈ পেলাই বা আপোনালোকে অনলাইন হোৱাটছআপ, স্ক্ৰীণত আমাৰ হোৱাটছআপ নাম্বাৰ বা ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰসমূহ দিয়া থাকে, সময় লৈ আপোনালোকে এপইণ্টমেণ্ট লৈ পেলাই আমাৰ সৈতে যোগাযোগ কৰি একুৰেটলি দিহা পৰামৰ্শখিনি আপোনালোকে ল'ব পাৰিব। তাৰ উপৰিও বিভিন্ন ধৰণৰ নৱগ্ৰহ কবচ, জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো ধৰণৰ আপোনালোকৰ ৰত্ন পাথৰ, কবচ, তাবিজ বা যিকোনো তন্ত্ৰ সমস্যা যদি আপোনালোকৰ হৈ আছে, বিশ্বাস থাকিলে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। আমি আপোনালোকক 100% নিশ্চয়কৈ যিমান ডাঙৰেই জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় সমস্যা নাথাকক কিয়, আমি আপোনালোকক সঠিকভাৱে সমাধানখিনি কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে সকলোকে আকৌ এবাৰ অনুৰোধ কৰিছোঁ, যিহেতু হনুমানজী বা শিৱ বাবা বা মা কালী মন্দিৰত এই
উপায় বা নিয়মখিনি কৰিব লাগিব গতিকে অনুগ্ৰহ কৰি সকলোৱে জয় মা কালী জয় মা আদি শক্তি হৰ হৰ মহাদেৱ ওম নম শিৱায় জয় বজৰংবলী জয় হনুমানজী ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নেপাহৰিব এতিয়া আহিম যিটো আমাৰ ইয়াৰ পৰৱৰ্তী যিটো উপায় বা টিপছ যাৰ যিটো ভাল লাগে আপোনালোকে কৰিব যদি গোটেইকেইটা যিকেইটা আজি ভিডিঅ'ত দিছোঁ গোটেই টিপছকেইটা বা উপায়কেইটাও যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লেও খুব বেছি ভাল হ'ব বা যাৰ যিটো ভাল লাগিব সেই নিয়মটো আপুনি নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব এতিয়া আহিম এই অসমীয়া নৱবৰ্ষ আৰু ইংৰাজী বৰ্ষ হিচাপেও ৰবি হৈছে ৰজা গতিকে আমি সকলোৱে কম বেছি পৰিমাণে জানো বা আমাৰ নিয়মিত যিসকল দৰ্শক বা জ্যোতিষশাস্ত্ৰ যিসকলে বিশ্বাস কৰে তেখেতলোকে সকলোৱে কম বেছি গম পায় যে এই বৰ্ষটো ৰবিৰ বৰ্ষ অসমীয়া বৰ্ষ হিচাপে বা ইংৰাজী বৰ্ষ হিচাপেও ৰবি হৈছে ৰজা গতিকে ৰবি আমি সকলোৱে জানো কম বেছি পৰিমাণে যদিহে জন্মকুণ্ডলীত ৰবি গ্ৰহটো খুব বেছি দুৰ্বল বা খুব বেছি আমাৰ জন্মকুণ্ডলীত ভাল হৈ নাথাকে তেতিয়াহ'লে আমি যিকোনো চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হয় গতিকে ৰবি আমাৰ যদি জন্মকুণ্ডলীত বা আপোনালোকৰ জীৱনত খুব বেছি ৰবিৰ শুভ প্ৰভাৱ থাকে তেতিয়াহ'লে আপোনালোকে যিকোনো চৰকাৰী চাকৰি বা কম্পিটিটিভ এক্সামসমূহ অতি সোনকালে আপোনালোকে পাছ হ'ব পাৰে বা খুব সোনকালে চৰকাৰী চাকৰিত আপোনালোকে নিয়োজিত হ'ব পাৰে গতিকে তাৰ কাৰণে ৰবিটো খুব বেছি ভাল হৈ থাকিবৰ কাৰণে বা ৰবিক আমি খুব বেছি ভাল কৰিবৰ কাৰণে সদায় যদি আমি মৰ্ণিং ৰাতিপুৱা খুব সোনকালে উঠি এটা তামৰ পাত্ৰত অকণমান গংগাজল অকণমান কুমকুম চাউল চেনি এটা ৰক্তজবা ফুল বা যিকোনো ৰঙা ৰঙৰ ফুল অকণমান দুবৰি বন দি পেলাই আপোনালোকে যদি সূৰ্যৰ উদ্দেশ্যে ৰং শ্ৰী সূৰ্যায় নমঃ সেই উদ্দেশ্যে আপোনালোকে যদি সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিব পাৰে অৰ্থাৎ পূজা কৰিব পাৰে বা যিকোনো ৰবিবাৰ দিনা প্ৰত্যেক ৰবিবাৰ দিনা আপোনালোকে ওচৰত থকা যিকোনো এখন শিৱ মন্দিৰৰ কাষতে থকা বেলগছ যে থাকে সেনেকুৱা বেলগছত গৈ পেলাই বেলগছৰ গুৰিত গাখীৰ গংগাজল আপোনালোকে আৰু যিকোনো এটা ৰঙা মিঠাই বা ৰঙা আপোনালোকে ফুল দি পেলাই সেই বেলগছজোপাৰ গুৰিটো যদি আপোনালোকে অকণমান পূজা কৰিব পাৰে আৰু সেই বেলগছজোপাৰ পৰা আপোনালোকে পূব মুৱাকে থকা বা আপোনালোকে উত্তৰ মুৱাকে থকা শিপা গছৰ গুৰিৰ পৰা অৰ্থাৎ পূব দিশৰ নহ'লে উত্তৰ দিশৰ অকণমান শিপা যদি কাটি আনি ৰঙা সূতাৰে আপোনালোকে সোঁহাতত বান্ধি লয় তেতিয়াহ'লেও আপোনালোকৰ চৰকাৰী চাকৰি বা কৰ্মক্ষেত্ৰত যিখিনি সমস্যা হৈ থাকে সেইখিনিৰ পৰা আপোনালোকে বহুখিনি উপকৃত হ'বলৈ আপোনালোকে পাৰিব আপোনালোকে কৰি চাব খুব বেছি ভাল হ'ব তাৰ উপৰি বিভিন্ন আপোনালোকে পূজা পাঠ যিখিনি আছে বা যিখিনি নৱগ্ৰহৰ পূজা হয় বা শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ যিটো স্তোত্ৰম থাকে সেইখিনিও যদি আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে বহুখিনি আপোনালোকে উপকৃত হ'ব পাৰিব আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকৰ যদি ভাল লাগিছে অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোলৈকে পুনৰবাৰ আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু আপোনালোকৰ প্ৰত্যেকৰ সমস্যাসমূহ আমাক কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব গতিকে সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ